ড্ৰাগছৰ বিৰুদ্ধে মাতৃসকলৰ বিশাল সমদল। বিভিন্ন শ্লোগানেৰে কঁপাই তোলে আকাশ বতাহ। মাতৃ দিৱসৰ দিনা একাংশ মহিলাৰ ব্যতিক্ৰমী পদক্ষেপ। আন্তৰ্জাতিক মাতৃ দিৱসৰ দিনাই বোকাজান মহকুমাৰ অন্তৰ্গত বালিপথাৰ বাঞ্চাই গাঁৱৰ মাতৃসকল ওলাই আহিল মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে। বালিপথাৰ বাঞ্চাই গাঁৱত ড্ৰাগছ আসক্ত আৰু ৰাগিয়াল দ্ৰব্য সেৱনকাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি আজি গাঁৱৰ মাতৃসকলে ড্ৰাগছ বিৰোধী সমদল উলিয়াই বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলা দেখিবলৈ পোৱা যায়। আনহাতে সমদলৰ অন্তত এখন সজাগতা সভাৰো আয়োজন কৰে, য'ত বোকাজানৰ কেইবাখনো নিচামুক্ত কেন্দ্ৰৰ প্ৰতিনিধি উপস্থিত থাকি মাৰাত্মক ড্ৰাগছৰ অপকাৰিতাৰ বিষয়ে স্থানীয় উপস্থিত ৰাইজক অৱগত কৰে। বোকাজানস্থিত আৰোগ্য নাৰ্ছিং হোমৰ স্বত্বাধিকাৰী ডক্টৰ দীপজ্যোতি শ্যামে সভাত উপস্থিত থাকি সাম্প্ৰদায়িক সময়ত যুৱ প্ৰজন্মৰ মাজত মাৰাত্মক ড্ৰাগছৰ সেৱন আৰু ৰোগ সংক্ৰমণৰ ওপৰত বিশদভাৱে ব্যাখ্যা আগবঢ়ায়। আজি আমাৰ যি ড্ৰাগছ বিৰোধী সজাগতা সমদল ও সভাখন আয়োজিত হৈছে, তাৰ উদ্দেশ্য হ'ল প্ৰথমে আমাৰ গাঁওখন দেখিছোঁ, গাঁওখনত একেবাৰে ড্ৰাগছ যেনেদৰে বৃদ্ধি পাইছে, ড্ৰাগছ সেৱন ও ড্ৰাগছ ব্যৱসায়, একেবাৰে আমাৰ সমাজখন বিনষ্ট পথত আগবাঢ়ি আছিলে। তেতিয়া আমাৰ বিশেষকৈ মহিলাসকল এই সজাগতাত বহুত আগবঢ়াইছে। তেখেতসকলে আমাক মাতিলে পুৰুষবিলাকক আৰু গোট খাই এদিন থিৰাং কৰিলোঁ, আমি এনেকুৱা কৰিব লাগিব, ছ'চাইটিখন বচাব লাগিব বুলি। সেই উদ্দেশ্যেৰে আমি এইটো পাতিলোঁ। আজি আমি নাৰীবিলাক যদি নোহোৱাহেঁতেন আমি এইটো কৰিব নোৱাৰিলোঁহেঁতেন। আৰু আজি আমাৰ মাজত বহুত মানুহ আহিলে, তেখেতসকলৰ এক্সপ্লেইনো আমি তেখেতসকলৰ উপদেশ, তেখেতসকলৰ যি ছাজেশ্যন দিছে সেইবিলাকো নাপালোঁহেঁতেন। মই আশা ৰাখিছোঁ আমাৰ ৰাইজ সকলোৱে যেন ইয়াত উপকৃত হ'ব, আৰু লগতে আমাৰ অঞ্চলবিলাকত, আমাৰ গাঁও চুবুৰীয়াবিলাকতেও যেন তেখেতসকলে আমাৰ আজি যেনেদৰে কৰিছোঁ তেনেদৰে তেখেতসকলে যেন কৰিব। শোভাযাত্ৰা আৰম্ভ কৰিছিলে আমাৰ ইয়াত যিটো পইণ্টত আমি ইয়াতে বহিছোঁ বাঞ্চাইখনত, বাঞ্চাইৰ পৰা আমি নেপেৰপেটি দলংলৈকে, তাৰ পৰা ঘূৰি আহি আমি বালিপথাৰ বজাৰলৈকে ঘূৰি ড্ৰাগছ এগেইনষ্টত এৱাৰনেছ প্ৰগ্ৰেম অনুষ্ঠিত কৰাইছোঁ। আজি অকল মাতৃয়ে নহয়, আমাৰ পিতৃসকলো বা সকলো ডেকা গাভৰু ওলাই আহিছে, কিন্তু বিশেষকৈ জোৰ দিছে আমি মাতৃসকলে। কাৰণ নিজৰ ল'ৰা ছোৱালী যদি অসৎ পথলৈ যায়, বেছিকৈ দুখ পায় বা বেছি চাফাৰ কৰে মাতৃসকলে। সেইকাৰণে আমি ওলাই আহিছোঁ। আমাৰ গাঁওখন আমি এটা সুস্থ হেল্ডি এনভাইৰনমেণ্ট গঢ়ি তুলিবলৈ চেষ্টা কৰিছোঁ, যাতে আমাৰ গাঁৱত যদি ড্ৰাগছ, কানি বা ভাং যিকোনো মাদক দ্ৰব্য কোনোবাই বিক্ৰী কৰে বা সেৱন কৰে, আমি এইটো বন্ধ কৰিবলৈ আজি এই অনুষ্ঠানটি আগবঢ়াইছোঁ। বোকাজানৰ পৰা প্ৰকাশ গগৈ ৰিপৰ্ট, মাই নিউজ এনে।